অনুভৱ মাধ্যমত চুটি ছবি যোনটো কৰ্মশালা কৰি খুব ভাল লাগিলে। ইয়াত সৰু ল'ৰা ছোৱালীৰ পৰা বহুত ভাল অভিনয় কৰিলে, বহুত ভাল এণ্ট্ৰো, তেওঁলোকে ধুনীয়া ধুনীয়া কনচেপ্ট আনিলে। সেই কনচেপ্টত আমি চুটি ছবিৰ 4খন আমি নিৰ্মাণ কৰিলোঁ। আটাইকেইখন খুব ধুনীয়া হৈছে। এইটো তেওঁলোকৰ জাষ্ট এটা আৰম্ভণিহে। ইয়াৰ পৰা যাতে তেওঁলোকে আৰু ভাল ভাল কাম কৰি যায়, ভাল ভাল ডিজিটেল চিনেমা কৰে, অসমীয়া চিনেমা কৰে, শ্বৰ্ট ফিল্ম কৰে, ইয়াৰ পৰা মই সেইটোৱে আশা কৰিছোঁ আৰু ভাল হ'ব। আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু তিনিচুকীয়া সাংস্কৃতিক বিভাগ আৰু সূৰ্যোদয় উদ্যোগত সাহিত্য সভাৰ উদ্যোগত যি কৰ্মশালা পাতিলে চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আৰু কাজল দাহঁতৰ নেতৃত্বত খুব ভাল অনুভৱ। আৰু ইয়াৰ পৰা যাতে আৰু ল'ৰা ছোৱালী বাহিৰলৈ ওলাই যায়, ভাল ভাল কাম কৰে, অসমত ভাল প্লেটফৰ্ম পায়, ধৰক ভাৰততো ভাল প্লেটফৰ্ম পায়। আৰু মই আশাবাদী ইয়াৰ পৰা যাতে তেওঁলোকে বিভিন্ন অকলে অভিনয় নহয়, ইয়াত বহুতখিনি আমি টেকনিকেলি কেমেৰাও শিকালোঁ, এডিটিঙো শিকালোঁ, ডাইৰেকশ্যনো শিকালোঁ, যাতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰি আগুৱাই যাব মোৰ পৰা সেইটোৱে ভাল হ'ব। এই কামবোৰ আমি কৰি থাকিব লাগিব গোটেইখিনি, সেইটোৱে আচল কথা। এই শিকিলোঁ কিবা এটা বনালোঁ এৰি দিলোঁ নহয়। এতিয়া আমি মানে চান্স পালে আমি কিবা এটা ষ্টৰি এটা মনলৈ আহিলে কেনেকৈ তাক আমি চিত্ৰনাট্য বনাব পাৰিম, কেনেকৈ আমি শ্বুটিং কৰিব পাৰিম, হয় নাই? মোবাইল এটা লৈ পিনে ভিডিঅ' গেম খেলি থকাৰ পৰিৱৰ্তে আমাৰ গোটেইখিনি লক্ষ্য আমি অকণমান তেনেকৈ 5 মিনিটৰ চিনেমা বনাওঁ, সেইটো এটা আমি গেম কৰি পেলাব পাৰোঁ। ফকতীয়া ৰীল বনাই টাইম লছ কৰাতকৈ আমি বাৰ্তা থকা মিনিংফুল 5 মিনিটৰ এটা কিবা ষ্টৰীৰ জৰিয়তে, কাহিনীৰ জৰিয়তে আমি ৰাইজলৈ যদি কিবা এটা বাৰ্তা দিব পাৰোঁ, সেই কামটো কৰিব লাগে। তেনেকুৱা কামত মোবাইল ইউজ কৰাটো মই কেতিয়াও বেয়া বুলি নকওঁ, হয় নহয়? এইটো কথা খুব ভাল কাম এটা হৈছে। এই কৰ্মশালাত ল'ৰা ছোৱালীখিনি শিকি বুজি যি শ্বৰ্ট ফিল্ম নিৰ্মাণ কৰিছে, সেই শ্বৰ্ট ফিল্ম এয়া আজি আমি উদ্বোধন কৰিছোঁ, আৰম্ভ কৰিছোঁ। মানে আমাৰ এডিটিং প্ৰচেছত আছে, সেইখন আমাৰ ডাইৰেক্ট ইউটিউবত আপলোড হ'ব, তাতে দেখা পাব। ফৰ্মিলাত কৰিলে স্পীকাৰটো শ্বৰ্ট ফিল্মৰ নামটো বৃদ্ধ মাতৃ। কিন্তু কনচেপ্টটো হ'ল ল'ৰা এজনে তাৰ মাৰ বহুত দিনৰ আশা আছিলে ভাল ৰেষ্টুৰেণ্ট খাম, তো ল'ৰাই ডাঙৰ হৈ ভাল চাকৰি এটা কৰি মাক ৰেষ্টুৰেণ্টত লৈ যায়। আৰু তাৰ চাইডৰ টেবুলত আৰু এজনী মা আৰু তাৰ ছোৱালী, তাত মানে ইহঁতি এডজাষ্ট থাকে এনভাইৰনমেণ্টৰ লগত, গৈ থাকে ৰেগুলাৰলি, ইহঁতি গৈ তাত লাঞ্চ কৰে। আৰু তাত মানে কিবা এনেকুৱা চিটুৱেশ্যন হয়, মাকে নতুনকৈ কৈছে, এডজাষ্ট হ'বলৈ টাইম লাগিছে। তো যোনজনী মডাৰ্ণ ছোৱালী, তাই মানে বহুত বেয়াকৈ হৈ আছে, অলপ পিঞ্চ লগাকৈ কথাবোৰ কৈছে, সেইবোৰক লৈ এটা ষ্টৰি আছে। ভাল লাগিলে সেইবোৰ কৰি। ডাইৰেকশ্যনৰ কোনো মোৰ নলেজে নাই ভালকৈ, এতিয়ালৈকে ইমান নাই নহয়, কৰিব চান্স পালোঁ, ভাল লাগিলে। খুব ধুনীয়াকৈ তেওঁলোকে কৰিছে 4খন। এই 4খন ইউটিউবত আপোনালোকে পাব। আৰু ইয়াৰ পৰা তেওঁলোকৰ এটা আৰম্ভণি, সকলোৱে যাতে তেওঁলোকক প্ৰেৰণা দিয়ে। ভাল লাগিছে আৰু এই শ্বৰ্ট ফিল্মৰ জৰিয়তে আমি বহুতখিনি কথা শিকিব পাৰিলোঁ, কেনেকৈ মানে নাটকত এক্সপ্ৰেশ্যন দিয়াতকৈ আৰু শ্বৰ্ট ফিল্মত কেনেকৈ এক্সপ্ৰেশ্যন দিয়ে, কেনেকৈ সোমাই যায় এখন মানে শ্বৰ্ট ফিল্ম কৰোঁতে, সেইখিনি কথা শিকিলোঁ। আৰু আস্তা ভাই মানে ইমান ধুনীয়াকৈ লিখিছিলে আৰু তাত আমি ভালকৈ কৰিব পাৰিলোঁ, মানে কৰিবলৈ এটা চান্সো পালোঁ, সেইটো কাৰণে মানে বহুত ভাল লাগিছে। আৰু আপুনি শিকোৱাৰ কাৰণে আমাক বহুত ভাল লাগিছে, আমি বহুতখিনি এড কৰিছোঁ। কেনেকৈ হেৰি কৰে সেইবোৰ কৰি বহুত ভাল লাগিলে, আপোনালৈ অশেষ ধন্যবাদ কৰিছোঁ। ভালেই লাগিল মোৰ কেনেকৈ দিব লাগে শ্বৰ্ট ফিল্ম বনাবলৈ, সেই ভিডিঅ'। ষ্টৰিটো কাৰ আছিলে? আমি এটা আশা কৰিছোঁ এইকেইদিনৰ নয়নৰ লগত যে আমি এই ফিল্মৰ লগত আমি অসমৰ ল'ৰা ছোৱালীক লৈ এটা সৰু এটা ষ্টৰি লিখিবৰ কাৰণে কম, তাৰ মাজত ষ্টৰিটো যাৰ চিলেক্ট হ'ব, ভাল এটা হ'ব,
আৰু আমি এই নয়নৰ লগত কথা পাতিলোঁ যে এইবিলাক সৰু বস্তুবোৰ যেতিয়া থাকিব তেতিয়া আমাৰ আনন্দায়ক হোৱাৰ নিচিনা আমাৰ এইটো কি কয় মোবাইলৰ প্ৰতি যিটো আকৃষ্ট আছে এইটো ল'ৰা ছোৱালীৰ পৰা কমি থাকিব। আমি মাকুমৰ পৰা আমি কেইবাজনো কথা পাতি ছবি এখন নিৰ্মাণ কৰিব পাৰোঁ নেকি এই বছৰটো চিন্তা কৰোঁ। আৰু আমাৰ ইমান ভাল অভিনেতাসকল আছে ইয়াত, সকলোৱে হয়তো আমাক উজান দিব, আমি এখন কৰিম যেনেকৈ হওক। মই কৈছোঁৱেই আমি কেইদিনমানৰ আগত অৰুণ হাজৰিকাই মই প্লট এটা ঠিক কৰিছোঁ, অৰুণাচল গৈ আছোঁ। অৰুণাচলৰ পৰা আমি গৈছোঁ আৰু তেখেত যিটো চিনেমাৰ লগত জড়িত তেখেতে মোক গোটেই চাইজনখিনি দি আছে। গতিকে আমাৰ মাকুমৰ শিল্পীসকলক তেখেতে কৈছে যে লৈ পেলাই আমি অৰুণাচল আৰু অসম মিলি এখন ফিল্ম কৰোঁ, যিখন ফিল্মত দুইখন ষ্টেটৰ ৰিলেশ্যনটো দেখাব পাৰোঁ। আৰু ফিল্মখন মানে এনেকুৱা হ'ব, তেওঁ প্লট দিছেই, আমি গ'লোঁ প্লটটো চাবলৈ আজি এমাহৰ আগত, চাই আহিলোঁ। তাত দেখুৱাইছে অৰুণাচলীৰ লোকৰ লগত অসমীয়াৰ যিটো বৈবাহিক ৰিলেশ্যন সেইটো দেখুওৱাৰ লগতে অৰুণাচলৰ কালচাৰটো দেখুৱাব গৈছে। মানে যদি কালচাৰটো থাকে ফিল্মখন তাত চলিব মানে কৈছে। দুইটাৰ মানে আমি সামঞ্জস্য আৰু সমন্বয়টো দেখুৱাইছে আৰু যিটো মানে এক্সেপশ্যনেল হ'ব দুখন ষ্টেটৰ ভিতৰত। আৰু বোধহয় তেখেত অহা মাহত আহিব, আকৌ প্লটটোৰ কাৰণে আমি যাম আৰু আমি এই গোটেইসকল বহিম, ভাল লাগিব। মই কৈছোঁ মোক কৈছে মাকুমৰ পৰাই আৰম্ভ কৰক কৈছে। আৰু ফাইনেন্সৰ কথাও তেখেতে মোক কেইটামান লাইন দেখুৱাইছে, কথা পাতিম। যি কি নহওক আজি এইকেইদিনৰ ভিতৰত আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমাৰ নয়ন মাকুমৰ ল'ৰা যোৱা 20টা বছৰে নয়নে গুৱাহাটীত থাকি বহু ছবি আৰু চিৰিয়েলৰ অসমীয়াৰ এডিটিঙৰ চাইডটো যথেষ্ট আছে। বৃন্দাবনখন আপোনালোকে পাইছে, বৃন্দাবন নহয় জানো? তই বৃন্দাবন আছিলে আৰু বহুত কৰিছে নয়নে। শেহতীয়াভাৱে মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব হৈছে ৰুদ্ৰখনো যথেষ্ট পপুলাৰ হৈছে। গতিকে নয়নক আমাৰ ফালৰ পৰা জৰিয়তে মই এখন ফুলাম গামোচাৰে নয়নক মাকুম প্ৰেছ ক্লাবৰ সভাপতি কাজল চৌধুৰীৰ এখন ফুলাম গামোচাৰে আগবাঢ়ি যাব। নয়ন ডেমক্ৰেটিক আছাম যিটো নিউজ চেনেল তাৰ পৰিচালক সঞ্চালক হয় গুৱাহাটীত। আমি নয়নৰ পৰিবাৰকো ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। মই কুঞ্জুলীৰ সম্পাদক প্ৰণৱ নেওগক এখন ফুলাম গামোচাৰে পৰিবাৰ প্ৰণালী হাজৰিকা তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে, সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিছোঁ। প্ৰতি শ্ৰীযুত নয়ন বৰা বিশিষ্ট ছবি নিৰ্মাণৰ সম্পাদনকাৰী পৰিচালন সঞ্চালক ডেমক্ৰেটিক আছাম মাকুম জংচন জিলা তিনিচুকীয়া অসম। শ্ৰদ্ধাৰ বৰা ডাঙৰীয়া জয়জলে আপোনাক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সূৰ্যোদয়ৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আপুনি অসমীয়া ছবি জগতৰ উত্তৰণৰ বাবে যোৱা 20 বছৰে অত্যন্ত সেৱা আগবঢ়াই আহিছে। বহু অসমীয়া ধাৰাবাহিকৰ সম্পাদনা কৰি সফলতা লাভ কৰিছে। জনপ্ৰিয় অসমীয়া কথাছবি ৰুদ্ৰৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব বহন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি সূৰ্যোদয়ে আয়োজন কৰা চুটি ছবি নিৰ্মাণৰ প্ৰশিক্ষণৰ দায়িত্ব আপুনি সুচাৰুৰূপে পালন কৰিছে। আজি এই পবিত্ৰ ক্ষণত আপোনাক এই সম্বৰ্ধনা আমি ভৱিষ্যত কৰ্মময় জীৱনৰ অধিক উত্তৰোত্তৰ কামনা কৰিছোঁ। ৰঞ্জিত দত্ত অধ্যক্ষ, কৌশল বৰা সঞ্চালক, ভাৰতী বৰা সভাপতি, প্ৰণৱ নেওগ সম্পাদক। মই আমাৰ সূৰ্যোদয়ৰ প্ৰাক্তন অধ্যক্ষ শান্তনু বাইদেউক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ প্ৰদান কৰিবৰ কাৰণে। আৰু লগতে আমাৰ সম্পাদকো আছে এখন লগ আপোনালোকে নয়ন বৰাক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া সূৰ্যোদয়ৰ তৰফৰ পৰা নয়ন বৰালৈ আমাৰ আন্তৰিক মৰমৰ ভাল পোৱা। বহুত সুন্দৰ অনুভৱ। আচলতে আমি কেমেৰাৰ পাছফালে থাকোঁ, আমি ডেস্কত থাকোঁ, আমি টেবুলত থাকোঁ। গতিকে আমাৰ এইখিনি যদি মানে সন্মান দিয়ে মানে বহুত ভাল লাগে আচলতে। আজি মই বুলি নহয়, মোৰ নিচিনা আজি বহুত হাজাৰ হাজাৰ মানুহ কাম কৰি আছে। গতিকে তেওঁলোকক প্ৰেৰণা দিয়া দায়িত্ব আজি সমাজৰ
সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰাদেৱ আৰু মাকুম প্ৰেছ ক্লাবৰ সভাপতি কাজেন্দা আৰু মানসী আমি গোটেই সকলো ইয়াত থকা জ্যেষ্ঠ ব্যক্তিসকলক মোক আশীৰ্বাদ দিব যাতে মই আৰু ভাল ভাল কাম কৰি যাবলৈ পাৰোঁ আৰু মই যেনেকৈ আগুৱাই যাম মোৰ লগত থকা সকলো ল'ৰা ছোৱালীকো যাতে মই আগুৱাই লৈ যাব পাৰোঁ গতিকে ধন্যবাদ আশীৰ্বাদ কৰিব ধন্যবাদ দীপিকাহঁতৰ টিম এটা কৰিলে আৰু পৰমিতাহঁতৰ টিম এটা কৰিলে ইয়াতে পৰমিতাহঁতৰ টিমৰ দুখন ছয়খন অকণমান কাম আৰু এদিন বাকী আছে বাকী তিনিখন সম্পূৰ্ণ হৈছে খালি ইয়াতে আপোনালোকে যিহেতু ডাবিং হোৱা নাই বস্তুটো খালি ৰ পাব আৰু মানে ডাইলগখিনি হয়তো বুজি পাব ৰ চাউণ্ড পাব কাৰণ ডাবিং কৰিলে এক্সট্ৰা আমি ডাবিং কৰিব লাগিব পিছত সেইটো আৰু এখনত যিখন আপোনাৰ আস্থাতে যিখন কৰিলে অকণমান মিউজিক দিয়া আছে গতিকে চাই আপোনালোকে কেনেদৰে জনাব এইটো তেওঁলোকৰ এটা মানে প্ৰথম প্ৰচেষ্টাহে আচলতে এই ধাৰাটো যোনটো সূৰ্যোদয় উদ্যোগত যোনটো হৈছে এই আমাৰ শ্বৰ্ট ফিল্মৰ ধাৰাটো এইটো যাতে ইয়াতে শেষ হৈ নাযায় ইয়াৰ পৰা যাতে আৰম্ভণি হয় আৰু ইয়াৰ পৰা যাতে যেনেকৈ আমাৰ নাটক ভাওনাৰ ক্ষেত্ৰত বহুত আগবঢ়া আৰু ইয়াৰ পৰা যাতে ড্ৰামা কি কয় শ্বৰ্ট ফিল্ম বা চিনেমাৰ ক্ষেত্ৰত ইয়াৰ পৰা যাতে আৰম্ভণি হয় ইয়াৰ পৰা যাতে আৰু অতি সোনকালে ছোৱালীৰ কাহিনী তাই পঢ়ি ভাল পায় অহাকালি পৰীক্ষা আছে কিন্তু মাকে বিচাৰি আছে যে তাই আমি দৰা হওক তাই দৰাৰ লগত কথা পাতক দৰা মাকৰ বিয়াখন ঠিক কৰে তাই কৈছে মই বিয়া নহওক বিয়া মই পাছত হ'ম কিন্তু মাকৰ মতে বিয়া হ'ব লাগে তই পঢ়া শুনা কৰিব লাগে বিয়া হ'ব লাগে কিন্তু সেই দুখ বাপেকে বুজি পালে বাপেকে কৈছে যে নালাগে তই বিয়াই পিছত কিন্তু জীৱনটো বনা কেৰিয়াৰটো বনা বিয়াটো পিছত হ'লেও হ'ব তোৰ নিজৰ সময়তে নিজৰ কৰ গতিকে এটা ধুনীয়া কনচেপ্টত তেওঁলোকে